নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলো ভালে আছা। আজি আমি আহিছোঁ মাধৱদেৱ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰত থকা মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী। আৰু ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু চেনেলটো যদি কোনোবা নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ব'লা তেন্তে আগলৈ গৈ থাকোঁ। গৈ থাকিব, এইফালে নামঘৰ আছে, এইফালে মাধৱদেৱ পানী খোৱা কুঁৱা আছে, এনে সকলোবোৰ দেখাব চেষ্টা কৰিম। আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজি বহুত ভক্ত আজি ইয়ালৈ আহিছে, আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাওক, তেতিয়া আপোনালোকে দেখিবলৈ পাব। আৰু বলক তেন্তে ভিডিঅ'টো চাই যাওক। বন্ধুসকল, আমি আজি আহি পাইছোহি মাধৱদেৱে গুৰুজনাই পানী খোৱা কুঁৱাভাগ দেখাবলৈ চেষ্টা কৰিম, আৰু ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিব। আহা তেন্তে আগলৈ গৈ থাকোঁ। এয়া হৈছে গুৰুগৃহ, মাধৱদেৱ গুৰুজনাৰ গুৰুগৃহ, আৰু দেখা আছে। আৰু ইয়াত গুৰুগৃহ ন, আপোনালোক ক'ৰ পৰা আহিছে? আমি নগাঁও কাষৰী গাঁও। শংকৰদেৱৰ জেগাৰ পৰা আহিছে। আমি ভিডিঅ' এটা বনাই আছিলো মানে মাধৱদেৱৰ চাবলৈ আহিলে। তাকেহে, এতিয়া মাধৱদেৱৰ জন্ম ইয়াত আৰু শংকৰদেৱৰ জন্ম তাত বৰদোৱা নগাঁও। ঠিক আছে দিয়ক। চোৱাচোন দুফালৰ পৰা দুজন কেনেকে গোট খাই স্মৃতি বিলাক। তাকে বন্ধুসকল, মোৰ পিছফালে আছে এয়া হৈছে পাটনাথ, আৰু সেইফালে আছে উজিৰৰ গৃহ। আৰু পাটনাথ ইয়াতে গুৰুজনাই গা ধুইছিল, আৰু গা ধুবলৈ কুঁৱাটো ব্যৱহাৰ কৰিছিল। আৰু এয়া আমি দেখাব চেষ্টা কৰিম, আৰু ভিতৰলৈ সোমাই যাম। আৰু উজিৰৰ গৃহ বন্ধুসকল, ইয়াতে গুৰুজনাই গা ধুবলৈ ব্যৱহাৰ কৰিছিল পাটনাথটো। আৰু সেইফালে আছে গুৰুগৃহ, আৰু পাটনাথৰ ভিতৰলৈ আমি যাব চেষ্টা কৰিছোঁ। এয়া হৈছে পাটনাথ, আৰু বহুত মানুহ আহিছে আজি, আৰু আমি পাৰিলে কথা পাতিব চেষ্টা কৰিম। আমি শিৱসাগৰৰ পৰা ইয়াত পদাৰ্পণ কৰিছোঁ। ইয়াত আহি যথেষ্ট ভাল লাগিল। পূৰ্বে আমি ইয়ালৈ অহা নাই। গুৰুজনাৰ লগত আমাৰ আজি আন্তৰিক সম্পৰ্ক ঘটাইছোঁ, আৰু আগলৈকো আমাৰ দৰে আন বহুজন ইয়ালৈ আহক। আমি যেনেকৈ আজি দেখি আমি ইয়াৰ প্ৰসাৰণৰ কাৰণে আমি দুষাৰ আনৰ আগত প্ৰকাশ কৰিব পাৰিম। আন বহুজনে ইয়ালৈ আহক, তেতিয়াহে গুৰুজনাৰ জন্মস্থানেই হওক, থানেই হওক, এই সকলোৰে আগত প্ৰচাৰ প্ৰসাৰটো বিস্তাৰ হ'ব, তাকে আশা ৰাখি আমি সামৰিছোঁ। ইয়ালৈ আমি বাছেৰে আহিছোঁ, মানে শিৱসাগৰ আমোলাপট্টিৰ পৰা। আৰু বহুত দিনৰ পৰা শুনি আছোঁ। আমাৰ মানে বাছত 40জন মান আহিছে, আৰু নামঘৰৰ আমোলাপট্টি নামঘৰৰ আমাৰ সদস্যসকল। ইয়ালৈ আহি মানে শুনিছিলোঁহে মাত্ৰ, আজি আহি ইয়াত দেখি চাইছোঁ আৰু অলপ, কিন্তু যথেষ্ট উপকৃত হৈছোঁ। ভাল লাগিছে। আৰু ৰাইজক আহিবলৈতো কমেই, আৰু সেইটোতো ক'বই নালাগে। মানে যথেষ্ট হেৰি হৈ আছে, অলপমান জাৰ্ণিটো দূৰ হৈছে আৰু সময়, কিন্তু আমি একো অনুভৱ কৰা নাই মানে ইমান হেৰিতে। যথেষ্ট ভাল লাগিছে, বহুত ভাল লাগিলে। আৰু সকলো যাতে আহিব, আমিও কমগৈ তাৰমানে। আৰু ইয়াতে সঁচাকে দেখি অভিভূত হৈছোঁ, আৰু মানে গুৰুসকলে যে ইমান দূৰত মানে এনেকে প্ৰতিষ্ঠা কৰি গ'ল। এতিয়াতো ৰাস্তা পদূলি যথেষ্ট ভাল হৈছে, মানুহ অহা যোৱা কৰিব পৰা হৈছে। তেওঁলোকৰ দিনততো একোৱেই নাছিলে, হয় নহয়? খোজকাঢ়ি ইমান সংৰক্ষণ যে কৰি ৰাখিলে এইখিনি যথেষ্ট। এতিয়া এই নাদটো যে তেখেতসকলে গা ধোৱা যে কুঁৱাটো, সেইটো কিন্তু বৰ ধুনীয়া দেখিলো দেই, ইমান ধুনীয়া হৈ আছে। বাৰু হ'ব, ধন্যবাদ। গছ দেখাব চেষ্টা কৰিছোঁ, গুৰুজনাৰ দিনৰে এজোপা গছ। কিমান ওখ আপোনালোকে চাওক, সম্পূৰ্ণকৈ ওপৰলৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু চাওক, গুৰুজনাৰ দিনৰে গছ, আজিও একো হোৱা নাই। কিমান ডাঙৰ এবাৰ, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 1
বন্ধুসকল মোৰ পিছফালে আছে নাটঘৰ আৰু ইয়াতে মাধৱদেৱৰ দিনত নাট ভাওনাসমূহ ইয়াতে হৈছিল আৰু এতিয়াও বৰ্তমান ইয়াত নাট ভাওনাবোৰ ইয়াতে হয় আৰু মই দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াতে মাধৱদেৱৰ দিনৰ পৰা নাট ভাওনা সকলোবোৰ ইয়াতে হয়। বন্ধুসকল এয়া হৈছে মাধৱদেৱৰ দিনৰে পুখুৰী আৰু ইয়াত বহুত মাছ কাছ আছে। এটা আমি দেখিছিলোঁ কিন্তু এতিয়া ওলোৱা নাই আৰু যদি ওলাই আপোনালোক দেখাব চেষ্টা কৰিম। আৰু সেইফালে আছে কাৰ্যালয়, এইফালে এইটো চাইডে গোপিনী সভে নাম লৈ আছে চাওক আৰু আগত নামঘৰত নাম হৈ আছে। এইটো চাইডে পুখুৰীত মাছ কাছ বহুত ওলাই আছিলে, আপোনালোকক এতিয়া দেখাব পৰা নাই আৰু মাছটো ভিতৰত সোমাই গ'ল আৰু ওলালে নিশ্চয় দেখাম। বলক আগলৈ দিনে গৈ থাকোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোলৈ কোনোবা যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব। আমি আৰু ইয়াৰ পৰা ওলাম এতিয়া আৰু বলক তেন্তে ভিডিঅ'টো সমাপ্ত কৰোঁ।